পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মোৰ ভতিজা প্ৰিয় মালৈ সাতমহীয়া বাবুটোৰ কাৰণে যিমানখিনি অৱদান আগবঢ়াইছে মোটামুটি 1 লাখ টকামান উঠিছে আমাৰ আৰু তাৰে কাৰণে মই বহুত বহুত ধন্যবাদ দিব লাগিব বি লাচি থানাৰ মুখ্য সচিব বিকাশ অসম দাদা লগতে প্ৰাঞ্জল অসম দাদা তেখেতসকলক বহুত বহুত ধন্যবাদ দিছোঁ তেখেতসকলে যদি আজি এই ষ্টেপটো নললে হয়তো চাগে আমাৰ বাবু আগতকৈ অকণমান সুস্থ নহ'ল হয় আগতকৈ বাবু অকণমান সুস্থ হৈছে এতিয়া আমি অহাকালি আমাৰ গধূলি 5:30 বজাত আমাৰ বেংগলোৰ নিব মানে ফ্লাইট আছে 5:30 বজাত বাবুক নিয়া হ'ব মানে আপোনাৰ গুৱাহাটী টু বেংগলোৰ আৰু যিমানখিনি ৰাইজে আগবঢ়াইছে সেইখিনিৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক দিনকেইটাতো যাতে এনেকৈ আমাক ৰাইজে সহায় সহযোগিতা আগবঢ়ায় আৰু লগতে মই বিকাশ অসম দাদাক বি লাচি থানাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক আৰু আগলৈও যাতে আমাক এনেদৰে সহায় কৰি থাকে ধন্যবাদ নমস্কাৰ সকলোকে মই বিকাশ অসমে সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ এটা সুখৰ খবৰ যে এই বিষয়টোত সকলোৱে হাত উজান দিছিলে সকলোৱে সহায় সহযোগিতা আগবঢ়াইছিলে যিটো কাৰণতে নলবাৰী যে সাতমহীয়া এটা আমি বাবুৰ কাৰণে ৰাইজৰ কাষত আগবাঢ়ি আহিছিলোঁ সহায় আৰু সহযোগিতাৰ কাৰণে সমগ্ৰ অসমবাসীক যিসকলে সহায় আৰু সহযোগিতা আগবঢ়ালে যিসকলে আৰ্থিকভাৱে অনুদান আগবঢ়ালে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা সুখৰ কথা ক'ব বিচাৰিছোঁ যে বাবুটো আপোনালোকে চাগে চিনি পাইছে প্ৰিয়ম হালৈ হয় বাবুটো ঘৰ আছিলে নলবাৰীত আৰু বাবুটোৰ আৰ্থিক সাহায্যৰ কাৰণে এখন স্কেনাৰ লগাই দিছিলোঁ তেওঁ ভাগৰ দদায়েক হয় উৎপল হালৈ তেওঁলোকৰ ঘৰ আছিলে নলবাৰীত আৰু এই বাবুটোৰ মই দিছিলোঁ যে অলপ দিন আগত প্ৰায় 4-5 দিন আগত মানে প্ৰায় 40,500 40,500 টকা এই স্কেনাৰখনৰ ৰাইজে দি সহায় কৰিছিলে আৰু বাবুটোৰ অৱস্থা বৰ্তমান সময়ত অলপমান ভাল মানে সুস্থ অৱস্থালৈ আহিছে আমি যেতিয়া গুৱাহাটী মেডিকেল কলেজৰ তাৰ সুপাৰিনটেণ্ডেণ্ট আমাৰ অভিজিৎ শৰ্মা ডাঙৰীয়া বা তাৰে যিসকল উচ্চ পদস্থ যিসকল ব্যক্তি তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে এই বাবুটোক নাৰায়ণ হস্পিটেল কি হস্পিটেল নাৰায়ণ হস্পিটেল আপোনাৰ বেংগলোৰত বাবুটোৰ লিভাৰ চিৰচিছ হৈছে যে লিভাৰ ট্ৰেন্সপ্লান্টৰ কাৰণে চিকিৎসাৰ কাৰণে চৰকাৰে গোটেই সুবিধা কৰি দিছে এটা আঁচনি কৰি ঠিক কৰি দিছে আৰু এই বাবুটোৰ ভাগৰ যিবিলাক যাৱতীয় যিবিলাক খৰচ থাকে সৰু সুৰা খৰচৰ কাৰণে ৰাইজে যিখিনি আগবঢ়াইছিলে সেইখিনি আমাৰ হাতত যথেষ্টখিনি টকা পইচা আহিছে মানে তাৰ বাবুটোৰ দদায়েকৰ একাউণ্টত আহিছে আৰু আমাৰ লগত যোগাযোগত আছে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে আৰু প্ৰায় 1 লাখ মান টকা ইতিমধ্যে বাবুটোৰ একাউণ্টত আহিছে বাবুটোৰ সেই অনুদানৰ যিটো আপোনালোকে আগবঢ়াইছে সেই উৎপল হালৈ নামৰ একাউণ্টত এতিয়া অহা কালিলৈ বাবুটো বাংগালুৰ নাৰায়ণ হস্পিটেললৈ যাব চিকিৎসাৰ কাৰণে গতিকে ফ্লাইট আছে অহা কাইলৈ আৰু ৰাইজে যদি বিচাৰিছে যে বাবুটোক আমি কিবা এটা আকৌ সহায় কৰিব বিচাৰিছোঁ যিসকলে সহায় কৰিব বিচাৰিছে বা অতিৰিক্তভাৱে সহায় কৰিব বিচাৰিছে বা যিসকলে কৰা নাই এই বাবুটোৰ কাৰণে আপোনালোকে তাতে আমি এখন স্কেনাৰ লগাই দিম আপোনালোকে সহায় সহযোগিতা আগবঢ়াব পাৰিব অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যি আমি মনোভাৱেৰে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ হস্পিটেলৰ লগত আমি কথা পাতিলোঁ তেওঁলোকে খুব ইতিবাচকভাৱে কথাখিনি কৈছিলে আৰু বাবুটোৰ চিকিৎসা অহা কাইলৈ তেওঁলোকে বাংগালুৰলৈ নিব মেবি চাগে পৰহিৰ পৰা আৰম্ভ হ'ব আৰু বাবুটোৰ আশু আৰোগ্য কামনা কৰিছোঁ এই সাতমহীয়া বাবুটোক ৰাইজে যি ধৰণে সহায় কৰিলে আপোনালোকে ইতিমধ্যে গম পায় যে আমি গুৱাহাটী কেইজনমান ব্যক্তিয়ে বৰ্তমান খুব কম দিনৰ পৰা আমি চিকিৎসালয়ৰ ক্ষেত্ৰত যিসকল আৰ্থিকভাৱে দুৰ্বল বা যিসকল ব্যক্তিয়ে সংকটত পৰিছে সমস্যাত পৰিছে ৰক্তদান দি হ'লেও বা ব্লাড আমি ডনেট কৰি হ'লেও বা আৰ্থিকভাৱে যিসকল জুৰুলা ব্যক্তি তেওঁলোকক আমি কাষত থিয় হৈ সাহস হিচাপে আমি তেওঁলোকৰ অভিভাৱক হিচাপে থিয় হৈ হ'লেও কামখিনি আগবঢ়াই নিছোঁ আৰু এই বাবুটোৰ ক্ষেত্ৰত সহায় কৰা প্ৰত্যেকজন মানুহক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা আমি ক'ব লাগিব যে ৰাইজে যিখিনি আশ্বাস আৰু বিশ্বাস ৰাখি পেলাই এই কথাখিনিত আগবাঢ়ি আহিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিয়ালবৰ্গে ধন্যবাদ জ্ঞাপন কৰিছে আৰু এই বাবুটোৰ কাৰণে আৰু কোনোবাই যদি কিবা বিচাৰিছে আগবঢ়াব তেতিয়া আগবঢ়াব পাৰিব আৰু বাবুটো আশু আৰোগ্যৰ কাৰণে আপোনালোকে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাব ধন্যবাদ জয়